হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি উঠিলোঁ, উঠাৰ পিছত সোনকালে কাম কৰি ল'লোঁ কাৰণ আজি ডেণ্টত যাব আছিল। সেইকাৰণে ব্ৰেকফাষ্ট কৰা হোৱাৰ পিছত লাঞ্চ বনাব আহিলোঁ। লাঞ্চৰ কাৰণে ভাত বহাই দিলোঁ, ভাত হৈ গ'ল। তাৰপিছত চিকেনখিনি ধুনীয়াকৈ বইল কৰি বহাই ল'লোঁ আৰু এয়া দেখিছেনে চালাড বনালোঁ। তাৰপিছতে মোৰ চিকেনৰ কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। আৰু ভাত চাত খোৱাৰ পিছত মই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে ডেণ্টলৰ তাতে। আৰু হাজবেণ্ডে গাড়ী ওলাব গ'ল, গাড়ী লৈ আহিলে, আমি বহিলোঁ আৰু বাবাই ভণ্টিক বাই বাই দিলে। আৰু ডাঙৰ বেটাই কৈছে মই বোলে সি নাযায় কাৰণ সি গ'লে বোলে বৰিং হ'ব, তাতে যাই কিনে কি কৰিব, সেইকাৰণে তাক মই ভণ্টিতে থৈ গ'লোঁ। আৰু দেখিছেনে বাবা মোৰ কোলাত বহিলে, পিছফালে নাযায় বোলে। আৰু জানেই ট্ৰাফিকটোতো পাবহি আৰু ফাইনেলি এইখিনি ক্ৰছ কৰি ল'লোঁ। ক্ৰছ কৰাৰ পিছত এইটো দেখিছেনে HM হস্পিটেল, ইয়াতে মোৰ সৰু বেটা জন্ম হৈছিল লকডাউনৰ সময়তে। আৰু আহি ফাইনেলি আহি পালোঁ, আমি আহি পালোঁ। তাৰপিছত হাজবেণ্ডে ক'লে তোমালোকে যোৱা আৰু মই গাড়ীটো পাৰ্কিং কৰি আহি আছোঁ। আমি তাৰপিছত ওপৰলৈকে উঠি আহিলোঁ, উঠি আহিলোঁ দেখিছেনে লিফ্টেদি আহিলোঁ। আৰু এই ৰিচেপশ্যনত প্ৰেছক্ৰিপশ্যনখন জমা কৰিলোঁ। জমা কৰাৰ পিছত তাই ক'লে আপোনালোকে অলপ দেৰি বহি দিয়ক, তাৰপিছত আপোনালোকক মাতি দিম। আমি তাৰপিছত অলপ দেৰি বহিলোঁ। বহি থাকোঁতে বাবা আৰু মই দেখিছেনে। তাৰপিছত হাজবেণ্ডো আহিলে। তাৰপিছত হাজবেণ্ড অহাৰ পিছত আমাক মাতিলে, আমি ভিতৰত একেলগে সোমাই আহিলোঁ হাজবেণ্ড আৰু মই আৰু বাবাক লৈ। বাবা ফাইনেলি বহাই দিলোঁ, দেখিছেনে হাজবেণ্ডে বহি আছে। আৰু এইটো ডক্টৰনী, তাই বহুতে ভাল, সঞ্জনা। আৰু এইটো ফাইনেলি কামটো ষ্টাৰ্ট কৰিলে। আৰু এইটো দেখিছেনে, এইটো ছাৰ, এইটো মেইন ছাৰ আশৰাফ আহমেদ। আৰু তাই ধুনীয়া কৰি কনভিন্স কৰি কেনে কৰিব পাৰে আৰু ধুনীয়া কৰি বাচ্চাবিলাক কৰে। বেলেগে আৰু কৰিব নোৱাৰে কাৰণ কান্দে, আৰু সি ইমান ধুনীয়া কৰি আছে দেখিছেনে। আৰু ফিলিং কৰাওঁতে বহুত টাইম লাগিলে, আধা ঘণ্টামান লাগিল। আৰু তাৰপিছত কি কৰিলে দেখিছেনে, ধুনীয়া কৰি বগা এইটো হোৱাইট কিবা এইটো ভিতৰলৈকে দিয়ে, ঔষধ হয় কিবা। আৰু এইটো দেখিছে কৰি আছে। আৰু ফাইনেলি ফিলিংটো হৈ গ'ল আৰু আমি আহি গ'লোঁ, হেৰিয়াত গ'লোঁ লিফ্টত। আৰু লিফ্টেদি নামি আহিলোঁ। অহাৰ পিছত হাজবেণ্ডে ক'লে তোমালোকে থাকা, মই গাড়ীটো লৈ আহোঁ। আমি ক'লোঁ হ'ব দিয়া, লৈ আহা। গাড়ীটো দূৰত আছিলে। তাৰপিছত হাজবেণ্ডে দেখিছেনে লৈ আহি আছে। আৰু ফাইনেলি ফিলিংটো হৈ গ'ল, ভাল লাগিল। আৰু কিবা প্ৰব্লেম হ'লে কণ্টেক্ট কৰিব দিছে, নহ'লে আহিব দিছে। ফিলিংটো হৈ গ'ল, ভাল লাগিল কাৰণ দাঁতটো সদায় পেইন কৰি থাকে, দাঁতৰ ভিতৰলৈকে পূৰা ইনফেকশ্যন হৈছে, সেইখিনি পূৰা ক্লিনিং কৰি দিছে ধুনীয়া কৰি। ক্লিনিং কৰিয়ে ফিলিং কৰিব লাগে, বাট আদাৰৱাইজ ফিলিং যদি কৰি দিয়ে সেইটো আৰু এইটো প্ৰচেছটো বহুত ধুনীয়া কৰিছে, ভাল লাগে। বাবা ভাগৰ লাগিল, শুই গ'ল, সি বহুত ভাগৰ লাগিছিলে তাৰ, দেখিছেনে শুই গৈছে। আৰু আহি পাই তাক উঠাই দিলোঁ। উঠাই দি কেনে ক'লোঁ ব'লা বাবা, আহি পাইছোঁ ঘৰ। তাক লৈ কেনে মই হাতত ধৰি কেনে লৈ আহিলোঁ। হাজবেণ্ডে ক'লে দৰ্জাটো খুলি দিয়া, তাৰপিছত গাড়ীটো ভিতৰত সোমাই দিব। সেইকাৰণে দৰ্জাটো খুলি দিলোঁ, সোমাই দিলে। আৰু ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু আজি ইয়াতে এণ্ড কৰিলোঁ, বাই।